নমস্কাৰ সকলোকে ধন্যবাদ আপোনালোকে খবৰ ল'বলৈ অহাৰ কাৰণে মই অহাকাইলৈ নমিনেশ্যন দিম ওদালগুৰি আমাৰ কোৰ্টত আৰু প্ৰস্তুতি খুব ধুনীয়া খুব সুন্দৰ চাৰিওফালৰ পৰা মোৰ সমৰ্থকসকল মোৰ লগৰ কৰ্মীসকল বন্ধু বান্ধৱ মা দেউতাসকল সকলোৱে আহিব কালি আপোনালোকে দেখা পাব আমি ডিমাকুছিত একেঠাইত জমা হ'ম তাৰ পৰা আমি নমিনেশ্যন দিবলৈ যাম আৰু খুব মানে এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আমি এই ধৰণে আগবঢ়াৰ ক্ষেত্ৰত মই সকলোকে কাইলৈ আহ্বান জনাইছোঁ সকলোৱে আহক মোক চিনি পোৱা মোক মৰম কৰা মোক ভাল পোৱা জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ব্যক্তি আহি নমিনেশ্যন মোক সহযোগ কৰক তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু আমি আপোনালোকৰ সংবাদ মাধ্যম যোগেদি এটা কথা আহ্বান জনাব বিচাৰিছোঁ ভেৰগাঁওবাসী ৰাইজক যে ভেৰগাঁওবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ আহি আছে যে তেওঁলোকে এইবাৰ ভেৰগাঁৱৰ ৰাজনীতিত এটা মানে যুগাত্মক পৰিৱেশ দেখা পাব আৰু ভেৰগাঁৱত এনেকুৱা এজন বিধায়ক পাবলৈ তেওঁলোকে গৈ আছে যিগৰাকী বিধায়কে ৰাইজৰ কাৰণে কাম কৰিব নিজৰ কাৰণে কাম নকৰে যিগৰাকী বিধায়কে সম্পদৰ লোভত সম্পত্তিৰ লোভত মানে কেতিয়াও নপৰিব এইটো মই ভেৰগাঁওবাসী ৰাইজক মই প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ এগৰাকী মানে ৰাইজৰ ল'ৰা ৰাইজৰ পুত্ৰ মই হয় তেওঁলোকৰ সন্মুখত সেৱা আগবঢ়াম এইটো নিশ্চিতভাৱে খেলা হ'ব খেলাটো হ'বই লাগিব আৰু আমি এই খেলত আপোনালোকে দেখিব পাব মই আজি বহুত বেছি অহংকাৰৰ কথা মই ক'ব খোজা নাই মই সকলোকে জাষ্ট আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে পৰা মৰম বিচাৰিছোঁ সকলোৰে পৰা সমৰ্থন বিচাৰিছোঁ সহায় সহযোগিতা বিচাৰিছোঁ আৰু ইতিমধ্যে মানে মোক অজস্ৰ মানুহে লগ ধৰিছে ফোন কৰিছে মেছেজ দিছে হোৱাটছআপত মেছেজ দিছে মেছেঞ্জাৰত মেছেজ দিছে কথা পাতিছে তেওঁলোকে মাত্ৰ মোৰ নমিনেশ্যনলৈকে ৰখি আছে নমিনেশ্যনৰ পিছত ভেৰগাঁৱৰ যিটো বতাহ নিৰ্বাচনী বতাহ সেইটো সম্পূৰ্ণ বিপৰীত দিশত গতি কৰিব মানে মানুহে মানে এটা বেলেগ ধৰণৰ পৰিৱেশ নিজে সৃষ্টি কৰি দিব মানুহে সৃষ্টি কৰি দিব মই মাত্ৰ তেওঁলোকৰ কাৰণে এটা মাধ্যমহে মানুহে বিচাৰিছে ভেৰগাঁৱৰ যিটো মানে সেই মানে অপ্ৰতিভ যিটো মানে সক্ৰিয় নিষ্ক্ৰিয় যিটো ৰাজনীতি সক্ৰিয় নহয় কেতিয়াও সেই নিষ্ক্ৰিয় বিধায়কৰ যিটো ধাৰা ভেৰগাঁৱে ইতিমধ্যে ভাঙিবলৈ প্ৰস্তুত হৈ পৰিছে ইতিমধ্যে তেওঁলোকৰ ইয়াৰ আগৰ নিৰ্বাচন হাৰি আহিছে বেছি আৰু কথা নকওঁ মই তেওঁলোকৰ বিষয়ে তেওঁলোক নিশ্চিতভাৱে মোতকৈ জ্যেষ্ঠ মানুহ মোতকৈ বয়সতো জ্যেষ্ঠ ৰাজনীতিতো তেওঁলোক মোতকৈ জ্যেষ্ঠ আৰু মই তেওঁলোকক এটা কথা কৈছোঁ তেওঁলোকক ইতিমধ্যে ৰাইজে কিন্তু নিজৰ নিৰ্বাচনত তেওঁলোকক হৰুৱাইছে আৰু তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকে নিজৰ দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব তেওঁলোকক মোৰ ফালৰ পৰা যথেষ্ট শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু ৰাইজে নিৰ্বাচনত পৰিৱৰ্তন বিচাৰিছে সেয়া ৰাইজৰ মতামত ৰাইজে পৰিৱৰ্তনটো মানে কৰিবই শতাংশই খাটাং আৰু এইটো আৰু যুৱ শক্তি ওলাই আহিলে পৃথিৱীত সকলো ধৰণৰ পৰিৱৰ্তন হৈ যায় ওলাই আহিছোঁ ৰাইজৰ সহযোগত আমি আজিৰ তাৰিখতো শিক্ষাগতভাৱে মানে এই অঞ্চলটো অতিশয় পিছপৰা এই অঞ্চলটো এতিয়াও হাতীৰ লগত বনৰীয়া গাহৰিৰ লগত যুদ্ধ কৰি আছে এই অঞ্চলত যথেষ্ট পৰিমাণে অসংখ্য পৰিমাণে আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে এই ক্ষুদ্ৰ চাহ খেতিয়কসকল আজি কিছু বছৰ আগলৈকে একেবাৰে দুৰ্বিষহ জীৱন নিৰ্বাহ কৰি আছিল আজি কিবাকৈ অলপমান জীৱনত মানে কঁকালটো তেওঁলোকে টান কৰিব পাৰিছে কিন্তু তেওঁলোকৰ অজস্ৰ সমস্যা আছে সাৰৰ সমস্যা আছে পানী যোগানৰ সমস্যা আছে আৰু মানে ভেৰগাঁও সমষ্টিটোত 12খন চাহ বাগিচা আছে চাহ শ্ৰমিকসকলৰ যথেষ্ট সমস্যা আছে আপোনালোকে সকলোৱে জানে কিন্তু অসমৰ অৰ্থনীতিত তেওঁলোকৰ অভূতপূৰ্ব বৰঙণি আছে তুলনাবিহীন বৰঙণি আছে সেই বৰঙণিক তেওঁলোকক যথোপযুক্ত সন্মান তেওঁলোকে পোৱা নাই সেইটো দিয়াৰ কাৰণে মই নিশ্চিতভাৱে মোৰ ইছ্যু থাকিব শিক্ষা ইছ্যু থাকিব স্বাস্থ্য ইছ্যু থাকিব ভাল হস্পিটেল নাই এতিয়াও চিটি স্কেন নহয় আমাৰ এইটো চৰকাৰী কোনো হস্পিটেলত নহয় আমাৰ সমষ্টিৰ ভিতৰত এডাল হাড় ভাঙিলে আমি GMC যাবলগীয়া হয় শিক্ষা স্বাস্থ্য ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা আপোনাৰ চাহ শ্ৰমিকৰ সমস্যা সৰ্বসাধাৰণ ৰাইজৰ সমস্যাই মোৰ প্ৰধান ইছ্যু গোটেই ৰাইজক মই ক'ম সকলোকে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে একঘেয়ামী আৰু একচেটিয়া ৰাজনীতিটো মানে পৰিৱৰ্তন কৰিব লাগে আপোনালোকে যিখিনি কথা বতৰা এতিয়ালৈকে মোৰ লগত পাতিছে ৰাইজে পৰিৱৰ্তনৰে ইংগিত দিছে গতিকে আৰু জোৰদাৰকৈ সহযোগ কৰক নিশ্চিতভাৱে ভেৰগাঁৱত পৰিৱৰ্তন আহিব আৰু আমি আনিম